নমস্কাৰ মই অনিৰ্বাণ পাঠক 2020 চনত মুম্বাই বিমানবন্দৰ পৰিচালনা কৰা জিভিকে গ্ৰুপৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাই আৰু 2021 চনত আদানীয়ে মুম্বাই বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব লাভ কৰে 2023 চনত জিভিকে গ্ৰুপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ বন্ধ হৈ যায় 2017 চনত সিবিআই এনডিটিভিৰ স্বত্বাধিকাৰী প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আয়কৰ সেবিৰ দৰে সংস্থাই 7 বছৰ তদন্ত চলাই যায় আৰু 2022 চনত আদানীলৈ হস্তান্তৰ হয় এনডিটিভি তাৰ পাছত 2024 চনত সিবিআই আদালতক জনাই দিয়ে যে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ বিৰুদ্ধে কোনো প্ৰমাণেই পোৱা নগল ইয়াৰ পৰা কি বুজা যায় আদানীৰ স্বাৰ্থত কেৱল এই দুটা ব্যৱসায়িক লেনদেনৰ বাবে ইডি সিবিআই আয়কৰৰ দৰে সংস্থাক ব্যৱহাৰ কৰা হোৱা নাছিল আদানীৰ ব্যৱসায় বিস্তাৰৰ আৰত কিদৰে ইডি সিবিআইৰ দৰে সংস্থাসমূহে সহায় কৰিছিল তাৰ সবিশেষ তথ্য আগবঢ়াইছো দা আদানী এম্পায়াৰৰ ষষ্ঠ খণ্ড 2023 চনৰ এপ্ৰিল মাহ ভাৰতৰ তৃতীয় বৃহৎ সিমেন্ট কোম্পানী শ্ৰী সিমেন্টে আন এটা সৰু সিমেন্ট কোম্পানী সংঘী ইণ্ডাষ্ট্ৰিজক ক্ৰয় কৰিবলৈ আগবাঢ়ে কিন্তু 21 জনত আয়কৰ বিভাগে শ্ৰী সিমেন্টৰ সমগ্ৰ দেশতে থকা 5টা কাৰ্যালয়ত তালাচী চলায় 19 জুলাইত শ্ৰী সিমেন্টে সংঘী ইণ্ডাষ্ট্ৰিজক ক্ৰয় কৰাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহে আৰু 3 আগষ্টত আদানী গ্ৰুপৰ মালিকানাধীন অম্বুজা সিমেন্টে সংঘী ইণ্ডাষ্ট্ৰিজক ক্ৰয় কৰাৰ অভিযানত সফল হয় ইয়াৰ পূৰ্বে 2022 চনৰ মে মাহত বিশ্বৰ সৰ্ববৃহৎ সিমেন্ট কোম্পানী সুইছ মাল্টিনেশনেল হলিকমৰ ভাৰতীয় সংস্কৰণ ক্ৰয় কৰি আদানী হৈ পৰিছিল ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ সিমেন্ট উৎপাদক এয়া আছিল সিমেন্টৰ ব্যৱসায়ত আদানীৰ আগ্ৰাসনৰ উদাহৰণ সংঘী ইণ্ডাষ্ট্ৰিজক ক্ৰয় কৰিবলৈ আদানীয়ে কি কৌশল ললে সেয়াও অন্য এক কাহিনী সংঘী ইণ্ডাষ্ট্ৰিজ 1985 চনত সংঘী ফেমিলিয়ে স্থাপন কৰা এটা উদ্যোগ যাৰ মুখ্য কাৰ্যালয় আছে গুজৰাটৰ আহমেদাবাদত পশ্চিম ভাৰতৰ আগশাৰীৰ সিমেন্ট কোম্পানীত পৰিগণিত হোৱা সংঘী ইণ্ডাষ্ট্ৰিজে ক্ৰমশ ইটাৰ ব্যৱসায়ত হাত দিয়ে আৰু ৰাজস্থানলৈও নিজৰ ব্যৱসায় বিস্তৃত কৰে লাহে লাহে পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন দেশলৈ সংঘী ইণ্ডাষ্ট্ৰিজৰ সামগ্ৰী ৰপ্তানি হ'বলৈ ধৰে 2008 চনত সংঘী পৰিয়ালৰ নিজৰ মাজত হোৱা বিবাদৰ বাবে কোম্পানীটো লোকচানৰ সন্মুখীন হয় তেতিয়াই বিক্ৰীৰ যুঁজাও চলে সংঘী ইণ্ডাষ্ট্ৰিজ ক্ৰয় কৰিবলৈ আগবাঢ়ি আহে 1979 চনত ৰাজস্থানত স্থাপন হোৱা শ্ৰী সিমেন্ট পৰৱৰ্তী 3টা দশকৰ ভিতৰত শ্ৰী সিমেন্ট দেশৰ ভিতৰত তৃতীয় বৃহৎ সিমেন্ট উৎপাদকত পৰিণত হয় যেতিয়াই শ্ৰী সিমেন্ট ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াই আয়কৰৰ তৎপৰতা আৰম্ভ হয় শ্ৰী সিমেন্টৰ ঠিকনাত আয়কৰ বিভাগৰ তালাচী চলিবলৈ ধৰে শ্ৰী সিমেন্টৰ বিৰুদ্ধে 23,000 কোটিৰ কৰ ফাঁকিৰ অভিযোগ উঠে শ্ৰী সিমেন্টে সেয়া নাকচ কৰি যায় যদিও শেষত আদানীৰ অম্বুজা সিমেন্টে এই অভিযোগক ভিত্তিহীন বুলি স্পষ্টীকৰণ দি যায় যদিও কোম্পানীটোৰ শ্বেয়াৰৰ 10% পতন ঘটে শেষত আদানীৰ অম্বুজা সিমেন্টে 5,000 কোটি টকাৰে ক্ৰয় কৰে সংঘী ইণ্ডাষ্ট্ৰিজ সুইছ কোম্পানী হলিকমে 2005 চনত অম্বুজা সিমেন্ট আৰু এচিসি কোম্পানী অধিগ্ৰহণ কৰি ভাৰতত গঠন কৰে হলিকম ইণ্ডিয়া আদিত্য বিৰলা গ্ৰুপৰ অম্বুজা সিমেন্টৰ পাছত হলিকম ইণ্ডিয়া ভাৰতৰ দ্বিতীয় বৃহৎ সিমেন্ট কোম্পানীত পৰিণত হয় 2020 চনৰ ডিসেম্বৰ মাহত কম্পিটিশন কমিশন অফ ইণ্ডিয়াৰ অভিযান চলে হলিকম ইণ্ডিয়াৰ বিভিন্ন ঠিকনাত বিভিন্ন অনিয়মৰ অভিযোগ তুলি কম্পিটিশন কমিশন অফ ইণ্ডিয়াই হলিকমৰ ভাৰতৰ ঠিকনাত ৰেড চলায় হয়তো কম্পিটিশন কমিশন অফ ইণ্ডিয়াৰ ৰেডৰ বাতৰি সেইবাৰেই প্ৰথম সংবাদ মাধ্যমত প্ৰকাশ পায় যদিহে হলিকম ইণ্ডিয়াৰ বিৰুদ্ধে উঠা অভিযোগ সঁচা প্ৰমাণিত হয় তেনেহলে কোম্পানীটোৱে বছৰৰ মুঠ উপাৰ্জনৰ 10% জৰিমনা ভৰিব লাগিব 2022 চনত হলিকমে ভাৰতত থকা তেওঁলোকৰ সিমেন্ট ব্যৱসায় বিক্ৰীৰ বাবে সিদ্ধান্ত লয় হলিকমে ভাৰতত ব্যৱসায় কৰি আছিল অম্বুজা আৰু এচিসি সিমেন্ট কোম্পানীৰ সৈতে লগে লগে এই দুটা সিমেন্ট কোম্পানী ক্ৰয় কৰিবলৈ আগবাঢ়ি আহে জিন্দাল ষ্টীল আৰু আল্ট্ৰাট্ৰেক কিন্তু কম্পিটিশন কমিশন অফ ইণ্ডিয়াই সময়মতে তেওঁলোকক অনুমতি নিদিলে যাৰ বাবে 2022 চনৰ সেপ্টেম্বৰ মাহত আদানীয়ে সফলতাৰে 51,281 কোটি টকাৰ বিনিময়ত অম্বুজা সিমেন্ট আৰু এচিসি ক্ৰয় কৰিবলৈ সক্ষম হয়
ইয়াৰ লগে লগে আদানী ভাৰতৰ দ্বিতীয় বৃহৎ চিমেণ্ট কোম্পানী হৈ পৰে আদানীয়ে এইদৰে ইডি সিবিআই আয়কৰ আদিৰ দৰে সংস্থাৰ সহায়ত দেশৰ সৰ্ববৃহৎ কয়লা কোম্পানী সৰ্ববৃহৎ বিমানবন্দৰ পৰিচালনা কৰা কোম্পানী মিডিয়া টাইকুন আৰু তাৰ পাছত দেশৰ দ্বিতীয় বৃহৎ চিমেণ্ট কোম্পানীত পৰিণত হৈছিল ইমানতে আদানীৰ অভিযানৰ অন্ত পৰা নাছিল এইবাৰ একোখন চৰকাৰ নামি পৰিছিল আদানীৰ এজেণ্টৰ ৰূপত কৃষ্ণাপট্টনম পোৰ্ট অন্ধ্ৰপ্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ বন্দৰ এই বন্দৰ পৰিচালনাৰ দায়িত্বত আছে নৱযুগ গ্ৰুপৰ বিশ্বগুৰু সমুদ্ৰ হোল্ডিংছ নৱযুগ গ্ৰুপৰ ব্যৱসায় ইঞ্জিনিয়াৰিঙৰ পৰা ৰিয়েল ইষ্টেটলৈ বিস্তৃত 2012 চনত আয়কৰে এই কোম্পানীৰ বিভিন্ন ঠিকনাত অভিযান চলাইছিল 6 বছৰ পাছত 2018 চনত আকৌ নৱযুগৰ বিৰুদ্ধে ধনৰ অবৈধ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হয় আৰু পুনৰ এবাৰ আয়কৰৰ তালাচি চলে নৱযুগ গ্ৰুপ আছিল অন্ধ্ৰপ্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ অতি ঘনিষ্ঠ ইপিনে 2012 চনত সিবিআই গ্ৰেপ্তাৰ কৰে আয়তকৈ অধিক সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হয় অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ প্ৰতিদ্বন্দ্বী জগন ৰেড্ডী তেওঁৰ বিৰুদ্ধে দেউতাক YSR ৰেড্ডী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মাইনিং লিজত প্ৰদান কৰাৰ নামত বৃহৎ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয় 2009 চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত YSR ৰেড্ডীৰ মৃত্যু হয় মুখ্যমন্ত্ৰী পদক লৈ কংগ্ৰেছ নেতৃত্বৰে হোৱা সংঘাতৰ পৰিণতিত জগন ৰেড্ডীয়ে গঠন কৰে YSR কংগ্ৰেছ 16 মাহ কাৰাগাৰত কটোৱাৰ পাছত 2014 চনত জগন ৰেড্ডী অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হয় তাৰ 5 বছৰ পাছত 175খন আসনৰ ভিতৰত 181খন আসন লাভ কৰি জগন ৰেড্ডী অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় কেন্দ্ৰত জগন ৰেড্ডীয়ে মোদী চৰকাৰৰ সৈতে এটা বন্ধুত্বমূলক সম্পৰ্ক বজাই ৰাখে মুখ্যমন্ত্ৰী হোৱাৰ পাছত জগন ৰেড্ডীয়ে পূৰ্বৰ চৰকাৰৰ আমূলত প্ৰদান কৰা কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ কাম পুনৰীক্ষণ কৰে তাৰ ভিতৰত বহুকেইটা প্ৰকল্প বাতিল কৰে বাতিল হোৱা দুটা প্ৰকল্প আছিল নৱযুগ গ্ৰুপে লাভ কৰা ইয়াৰে এটা গোদাবৰী নদীৰ জলসিঞ্চন প্ৰকল্প আৰু আনটো মাছিলিপট্টনম পোৰ্টৰ উন্নয়নৰ কাম 2020 চনৰ ফেব্ৰুৱাৰীত আদানী গ্ৰুপক অন্ধ্ৰপ্ৰদেশত বৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰে জগন ৰেড্ডীৰ চৰকাৰে সেই বছৰৰে জুলাই মাহত কম্পিটিশন কমিশন অফ ইণ্ডিয়াৰ অনুমোদন মৰ্মে কৃষ্ণাপট্টনম পোৰ্টৰ 75% অংশীদাৰিত্ব নৱযুগ গ্ৰুপৰ পৰা ক্ৰয় কৰি লয় আদানীয়ে তাৰ পাছৰ বছৰ বাকি 25% অংশীদাৰিত্ব ক্ৰয় কৰি লয় এইদৰে 13,500 কোটি টকাৰে নৱযুগ গ্ৰুপৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাপট্টনম পোৰ্ট নিজৰ হাতলৈ আনে গৌতম আদানীয়ে তাৰ পাছত আৰু অন্ধ্ৰপ্ৰদেশত আদানীয়ে উভতি চাবলগীয়া হোৱা নাই 2021 চনত আদানীয়ে লাভ কৰে আন এটা বন্দৰ গংগাৱৰম একেটা বছৰতে বিশাখাপট্টনমত 21,800 কোটিৰে আন এটা ডাটা সেন্টাৰ নিৰ্মাণৰ অনুমতি লাভ কৰে আদানীয়ে বিৰোধীয়ে জগন ৰেড্ডীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশক আদানী প্ৰদেশত পৰিণত কৰিছে এনেকৈ কেন্দ্ৰীয় সংস্থাৰ পাছত একোখন ৰাজ্য চৰকাৰো আদানীৰ এজেণ্টত পৰিণত হোৱাৰ পৰম্পৰা আৰম্ভ হয় ধন্যবাদ